Hello guys, আজি আমালোক শিকিম ক্লাছ 4 পৰিবেশ পাঠ 5 স্বাস্থ্য আৰু সুৰক্ষা পাঠখিনি কোৱেশ্চনবিলাক আলোচনা কৰিম। প্ৰথমত আমালোক কোৱেশ্চনবিলাক পঢ়ি লওঁ, ইয়াৰ পিছত কোৱেশ্চনৰ আনসাৰবিলাক কম। 1 নম্বৰত আছে কি? 1 নম্বৰত ক প্ৰাথমিক চিকিৎসাৰ বাকচত কি বস্তু ৰাখিব লাগে। খ আলিবাটত খোজ কাঢ়োতে কি নিয়ম মানিব লাগে। যোগাসন আৰু প্ৰণায়াম কৰিলে কি হয়। খেলতে কি সাৱধানতা ল'ব লাগে, লোৱা উচিত। 2 নম্বৰ দিয়া আছে খালী ঠাই পূৰ কৰা। শৰীৰত কম পৰিমাণে পোৱা আঘাতত ডেছ চিকিৎসাৰ দ্বাৰাই ভাল কৰিব পাৰি। খ নম্বৰ বেমাৰ আজাৰ হ'লে আমাৰ শৰীৰটো ডেছ হৈ পৰে। অকস্মাতে হোৱা দুৰ্ঘটনাই হ'ল ডেছ দুৰ্ঘটনা। তিতা হাতেৰে ডেছ আৰু ডেছ চুব নালাগে। 3 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ চিকিৎসকসকলক সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক আকস্মিক নে প্ৰাথমিক চিকিৎসা বোলে। এতিয়া ইয়াৰ পিছত আছে কি? ওখৰা ঠাইত খেলিব লাগে নে নালাগে। আলিবাটত সদায় নিজৰ বাওঁ হাতে সোঁফালে খোজ কাঢ়িব লাগে। জুইৰ কাষত নে আঁতৰত থাকিব লাগে। 4 নম্বৰ দিয়া আছে অৱস্থা ভালে ৰাখিবলৈ আমাক কি কৰিব লাগে। 5 নম্বৰ আলোচনা চক্ৰ আয়োজন কৰা। এইটো তোমালোকৰ নালাগে, এইটো পিছত কৰিলেও হ'ব। প্ৰথমটো কি আছে প্ৰাথমিক চিকিৎসাৰ বাকচত কি থাকে। এইটো হ'ব প্ৰথমটো হ'ল বিশুদ্ধ কপাহ, বেণ্ডেজ বা চাফা কাপড়, গ্লোভছ, থাৰ্মোমিটাৰ, জুলীয়া এণ্টিছেপ্টিক, বীজাণুনাশক মলম, বিষ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা মলম, এখন সৰু কেঁচি। ইয়াত দিব আৰু দিব দিয়ে ইয়াৰ পিছত লিখিব এইটো লিখি দিব। ইয়াৰ পিছত খ নম্বৰ কি আছে? এইটো আছে আলিবাটত খোজ কাঢ়োতে কি নিয়ম মানি চলিব লাগে। এইটো হ'ব খ নম্বৰ আলিবাটত সদায় নিজৰ বাওঁ হাতে খোজ কাঢ়িব লাগে। এটা হ'ল আলিবাট পাৰ হওঁতে প্ৰয়োজন সপক্ষে আগলৈ পাছলৈ সোঁফালে আৰু বাওঁফালে চাই লৈ কোনো ধৰণৰ যান বাহন নাহিলে পাৰ হোৱা উচিত। ইয়াৰ পিছত আছে আলিবাটত সদায় ট্ৰাফিকৰ সংকেত মানি চলা উচিত। এইটো হ'ব খ নম্বৰ। ইয়াৰ পৰা ইয়ালৈ হ'ব। ইয়াৰ পিছত আছে যোগাসন আৰু প্ৰণায়াম কৰিলে কি হয়। এইটোৰ এনসাৰ হ'ব যোগাসন আৰু প্ৰণায়াম নিয়মত যোগাসন আৰু
ধ্যান কৰিলে দেহ মন ভাল থাকে। যোগাসন আৰু ধ্যান একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ পৰা ইয়ালৈ লিখিলে হ'ল। ক নম্বৰ। ইয়াৰ পিছত আছে খ নম্বৰ। ইয়াৰ পিছত আছে খেলতে কি সাৱধানতা ল'ব লাগে। এইটো দেখা ইয়াত দিয়া আছে দেখা। শিল, আইনাৰ টুকুৰা, গজাল আদি পৰি থকা ঠাইত খেলিব নালাগে। ইয়াৰ পিছত আছে অখৰা মকৰা ঠাইত খেলিব নালাগে। ইয়াৰ পিছত আছে নদীৰ পাৰত, জুইৰ কাষত, পানীৰ পৰি পিছল হোৱা ঠাইত খেলিব আৰু বেছি হাবি বন থকা ঠাইত খেলিব নালাগে। লাঠি দা কটাৰী জুই হাতত লৈ খেলিব নালাগে। খেলি থকতে ইজনে সিজনক গালৈ দুখ পাব পৰা কোনো বস্তু দলিয়াব নালাগে। ইয়াৰ পিছত আছে খেলতে অযথা ঠেলা হেঁচা কৰিব নালাগে আৰু কেতিয়াও আনজনক আঘাত কৰিব নালাগে। এইখিনি লিখিলে হ'ল। ইয়াৰ পিছত আছে 2 নম্বৰ ঠাই পূৰ কৰা। প্ৰথমতে আছে ক নম্বৰ শৰীৰত কম পৰিমাণে পোৱা আঘাত চিকিৎসাৰ সহায়ত ভাল কৰিব পাৰে। এইটো মই তোমালোকক লিখি দিম। এইটো হ'ব প্ৰথমৰটো হ'ল প্ৰাথমিক চিকিৎসা দ্বাৰা ভাল কৰিব পাৰি। বেমাৰ আজাৰ হ'লে আমাৰ শৰীৰটো ডেছ হৈ পৰে। এইটো হ'ব দুৰ্বল হৈ পৰে। ইয়াৰ পিছত আছে আকস্মাতে হোৱা দুৰ্ঘটনাই হ'ল। এইটো হ'ব আকস্মিক দুৰ্ঘটনা। সৰিয়া ক এইটো ক হ'ব। আকস্মিক আৰু তিতা হাতেৰে কি চুব নালাগে। চুইচ আৰু তার চুব নালাগে। চুইচ আৰু তার চুব নালাগে। ইয়াৰ পিছত আছে 3 নম্বৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। এতিয়া আমালোকক শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। প্ৰথমটো দিয়া আছে চিকিৎসাৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসা আকস্মিক নে প্ৰাথমিক চিকিৎসা বোলে। এইটো হ'ব প্ৰাথমিক চিকিৎসা বোলে। এইটো প্ৰাথমিক চিকিৎসা। অকৰা মুখৰ ঠাইত খেলিব লাগে নে নালাগে? এইটো হ'ব নালাগে। আলিবাটত সদায় নিজৰ বাওঁ হাতে নে সোঁ হাতে খোজ কাঢ়িব লাগে? এইটো হ'ব বাওঁ হাতে খোজ কাঢ়িব লাগে। ইয়াৰ পিছত আছে জুইৰ কাষত নে আঁতৰত বহিব লাগে? এইটো হ'ব আঁতৰত বহিব লাগে। অৱস্থা ভালে ৰাখিবলৈ আমি কি কৰিব লাগে? ইয়াৰ একটা ছবি দিয়া আছে। ছবিটা তোমালোকক মই দেখাই দিওঁ।
তোমালোকক মই বুজাই দিওঁ ইয়াৰ নামবিলাক মই কৈ দিম ৰাতিপুৱা সোনকালে উঠিব লাগে দাঁত মাজিব লাগে চাইকেল চলাব লাগে বা খোজ কাঢ়িব লাগে সুইচ কৰাৰ পিছত চাবোনেৰে হাত ধুব লাগে নিয়মতে গা ধুব লাগে কাপোৰ ধুব লাগে নিয়মতে খাদ্য খাব লাগে পানী ফিল্টাৰ কৰি খাব লাগে কসৰত কৰিব লাগে আৰু খেলা ধূলা কৰিব লাগে আজিখিনি হ'ল কালি আৰু নতুন শিকিম